আটাইকে কাবু কৰিছোঁ সকলো পক্ষকে দেই যে আমাৰ মূল লক্ষ্যটোৰ পৰা কোনো আঁতৰি আহিব নালাগে, কোনোৱে আঁতৰি আহিব নালাগে। সকলোৱে এক হৈ থাকিলেহে আমি কথাটো সঁচা উত্তৰ এটা পাবলৈ সক্ষম হ'ম। মই আগতে কৈছিলোঁ যে কিবা এটা প্ৰমাণ মোৰ হাতত আছে। আজি প্ৰমাণটো মই দাখিল কৰিলোঁ আৰু মই মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা কৈ আছোঁ যে ইফালে সিফালে আমি কোনো যাব নালাগে। আমি এটা পইণ্টতে আমাক লাগে, সেইটো হ'ল যে ছিংগাপুৰত দুৰ্ঘটনা ঘটিল নে কোনোবাই কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নে জুবিন দাক হত্যা কৰা হ'ল। এই তিনিটা প্ৰশ্নৰ উত্তৰহে আমাক লাগে। তাৰপিছত কোনে কৰিলে সেই কথাটো আহিব আৰু তাৰপিছত তেওঁলোকৰ শাস্তি কি হ'ব, এই কথাকেইটাই মূল। গতিকে তাৰ পৰা বাহিৰত কোনো ব্যস্ত হৈ থাকিব নালাগে। মই কাটৰ অনুৰোধ জনাইছোঁ সকলোকে, আমি সকলোৱে শেষলৈকে যুঁজিম আৰু আমি জিকিব লাগিব। সকলোৱে শেষলৈকে যুঁজিম আৰু আমি জিকিব লাগিব। এতিয়া গোটেই তথ্য যদি সদৰি কৰোঁ তেতিয়া কি হ'ব, দোষীৰ মানুহবোৰ বাহিৰে ভিতৰে নাই জানো, তেওঁলোকে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা নল'ব জানো? গতিকে কোৱা উচিত নহয়, আপোনালোকে সোধাও উচিত নহয়। SITক মই যি জনাব লাগে জনাই থৈ আহিছোঁ। মই আছোঁ, সদায় আছোঁ। এই গোটেই যুঁজখনত শেষলৈকে মই থাকিম। মই কাৰো নাম মেনশ্যন নকৰোঁ। গোটেই ঘটনাটোত আজি ৰাইজে কাৰ কাৰ তদন্ত হোৱাটো বিচাৰিছে। অনুষ্ঠানটো কোনে অৰ্গেনাইজ কৰিছিল তেওঁলোকক বিচাৰিছে। জুবিন দাৰ লগত কোন কোন গৈছিল তেওঁলোকক বিচাৰিছে। আৰু সেই বিশেষ দিনটোত তেওঁৰ লগত কোন কোন আছিল তেওঁলোকক বিচাৰিছে। আৰু তাৰ আগনিশা কোন কোন আছিল তেওঁলোকক বিচাৰিছে। ইমানখিনিয়ে নহয় জানো কথা? গতিকে ইমানখিনি হৈ লওক, গোটেই মানুহখিনি আহি লওক। চৰকাৰে চেষ্টা কৰিছে আৰু যিমান ৰাইজে যিটো আশা কৰিছে চৰকাৰ সেই ক্ষেত্ৰত উত্তীৰ্ণ হওক। ৰাইজে বিচৰা ধৰণে সকলোকে আনক, সকলোৱে নিজৰ নিজৰ ষ্টেটমেণ্টবোৰ হেৰি কৰক, যিমান পাৰে খৰতকীয়া কৰিব লাগে কথাবোৰ, কাৰণ ৰাইজ অলপ অধৈৰ্য হৈছে। কিন্তু আমি জানো বিচাৰ প্ৰক্ৰিয়া সদায় দীঘল হয়, কিন্তু হ'লেও ৰাইজৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত অলপ বেলেগ হৈছে। গতিকে লৈ সেইটোৱে আশা কৰিছোঁ আৰু মই কথা দিছোঁ, মই আছিলোঁ, আছোঁ আৰু থাকিম। মই কাৰো বিষয়ে আজি একো নকওঁ, কাৰণ মই আকৌ আহিব লাগিব। মই কাৰো বিষয়ে একো নকওঁ, মোৰ ব্যক্তিগত মতামত একো নাই। যদি মই যিদিনা ভাবিম যে মানে যিটো বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কথা হোৱা নাই, সেইদিনা মিডিয়াক মাতি মই নিজে ক'ম। ধন্যবাদ। বিষয়টো তদন্ত প্ৰক্ৰিয়াটো ৰাজনীতিত সোমাই পৰিছে বুলি বিভিন্ন মহলত চৰ্চা হৈ আছে।